নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰিছো সকলোৱে ভালে আছে আমাৰো ভাল আৰু এতিয়া আমি গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ যে নগাঁৱত আছে ভেৰভেৰিত তাত গৈ আছো আমি তো মন্দিৰ ভাগ আপোনালোকক দেখাম দে কিমান ধুনীয়া মন্দিৰ আজি সোমবাৰ শাওনৰ দ্বিতীয় সোমবাৰ আজি আমি গৈ আছো তাত বাবা দৰ্শন কৰিবলৈ চিনাইটো ইমান ভাল লাগিছে বাইপাছৰ চাকচোন আমি সোমাইছো মৃত্যুঞ্জয়ত এটা কোনটো জায়গা হয় এইখিনি আউনিয়াটি হৈ সোমাই আহিছো আমি আৰু কিমান মানুহ চাব দেই আজি বহুত ভিৰ হ'ব এই লাইন চাব বহুত দীঘলীয়া লাইন চাব কিমান মানুহ এয়া হ'ল আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ নগাঁৱত অৱস্থিত জাগাখনৰ নাম হ'ল ভেৰভেৰি ইমান ভাল লাগে নহয় মানে দৰ্শন কৰি ভাল লাগে মৃত্যুঞ্জয় মন্দিৰ বুলি ক'লে গাটো কিবা এটা লাগি যায় বহুত ভাল লাগে সেইকাৰণে আজি আমি ওলাই গ'লো দুটা বোলো আজি বাবাৰ দৰ্শন কৰি আৰু সঁচা কথা ক'ব গ'লে ইমান দীঘল লাইন বহুত মানুহ কিন্তু এয়া চাওকচোন ইয়াৰ পৰা মন্দিৰ ভাগ দেখাই নাপায় আমি ইমান পিছত আছোঁ মইতো পিছত আহি ৰখিলোঁ তাৰ পিছত কিমান দীঘল হৈ গ'ল লাইন মানে ইমান মানুহ তাৰপিছত মোৰ পিছৰ ভাগত সেই মানুহগৰাকী গুৱাহাটীৰ পৰা আহিছে আগতে ভাইটিকেইটা মংগলদৈৰ পৰা আহিছে ইমান দূৰ দূৰণিৰ পৰা আহিছে ভক্তসকল আৰু ভাল লাগিছে ধুনীয়াকৈ স্মুথলি গৈছে আৰু তাৰ ব্যৱস্থাটো বহুত ধুনীয়া দেই গৈ পেলাই অকণো ভাগৰ লগা নাই যিহেতু বাবাৰ দৰ্শন কৰিব গৈছোঁ তাততো ভাগৰ লগাৰ একো কথাই নাই ইমান ভাল লাগিল ইমান ধুনীয়াকৈ আমি দৰ্শন কৰিলোঁ ইমান মানে ছিষ্টেমেটিক কোনো ধৰণৰ কোনো প্ৰব্লেম নাই আমি ধুনীয়াকৈ গৈ আছোঁ লাইনত মানে আমি ইমান টাইম ৰখিব লগা হোৱা নাই কিছুমান মন্দিৰত গ'লে ইমান দীঘল লাইন কিবা মানে বহুত দিগদাৰ হয় কিন্তু ইয়াত একো প্ৰব্লেম হোৱা নাই ধুনীয়াকৈ গৈ আছোঁ ধুনীয়াকৈ দৰ্শন কৰি ওলাই আহিলোঁ মানে বেছি টাইম ৰখিব লগা নহ'লেই আৰু ভিতৰত গৈ পূজাভাগ বহুত ধুনীয়াকৈ কৰিলোঁ আপোনালোকে চাব মানে কিমান ভাল লাগিছে মানে বহুত ধুনীয়াকৈ গৈ আছোঁ এতিয়া লাহে লাহে পালোহি মন্দিৰৰ ওচৰত ইয়াৰ পৰাও চব ইমান দীঘল লাইন মানে কিমান মানুহ হাজাৰ হাজাৰ ভক্ত ইমান দূৰ দূৰণিৰ পৰা আহিছে মানুহবোৰ এপাক বাবাৰ দৰ্শন কৰিবলৈ ইমান দূৰ দূৰণিৰ পৰা আহিছে তলত বহুত বেলপাত বহি আছে লাইন এতিয়াও বহুত লাইন আছে মানুহ পুৰা বহুত দূৰ দূৰণিৰ পৰা আহিছে ভক্ত আৰু ইমান ভাল লাগিছে আজি মানে বতৰটো ইমান ভাল একেদিনটো ইমান গৰম আৰু আজি বতৰটো ইমান ভাল বাবাই মানে সঁচা কৈছোঁ মানুহৰ ওপৰত কৃপা কৰিছে আজি ইমান বতৰটো ইমান ধুনীয়া পৰিৱেশটো ঠাণ্ডা গৰম ভাৱটো নাই আৰু তাত মানে অকণমান বৰষুণ পৰি আছে গম পাইছেনে মানে এনেকুৱা লাগিছে যেন বাবা সকলোকে আশীৰ্বাদ দি আছে আজি গৰমটো নাই ইমান ধুনীয়াকৈ বৰষুণ পৰি আছে অলপ অলপকৈ মানে কয় নহয় পুষ্পবৃষ্টি যেতিয়া ভগৱানে কিবা এটাত ভাল পায় আপোনালোকক যেতিয়া মানে ভক্তসকলৰ প্ৰতি ভগৱান সন্তুষ্ট হয় তেতিয়া কিবা এটা দিয়ে আশীৰ্বাদ স্বৰূপ তেনেকুৱা লাগিছে মোৰ অকণকৈ বৰষুণ পৰি আছে যিটো পুষ্পবৃষ্টি বুলি কয় ইমান ভাল লাগিছে আমি গৈ আছোঁ ধুনীয়াকৈ বৰষুণ অলপ অলপ পৰি আছে তাতে কোনো ধৰণৰ গৰম ভাৱ নাই ইমান ভাল লাগিল আজি মানে সঁচা কৈছোঁ মানে বহুত বেছি ভাল লাগিল মন্দিৰ ভাগত গৈ পেলাই মানে আজি ৰ'দ দিয়া হাতত মানুহবিলাকে কিমান কষ্ট পালে হয় তাত খালী ভৰিত গৈ আছে কিমান কষ্ট কিন্তু ইমান দূৰ দূৰণিৰ পৰা বলবম ভক্তসকল খালী ভৰিয়ে আহিছে পানী ঢালিবলৈ বাবাক আৰু পানীভাগ আমাৰ ওচৰত ৰেংবেঙৰ পৰা নিয়ে আমাৰ ঘৰৰ ওচৰতে হয় ৰেংবেং তাৰ পৰা পানী নি পেলাই মৃত্যুঞ্জয় মন্দিৰ বা অন্য বেলেগ বেলেগ মন্দিৰত লিংগত পানীকণ ঢালে তো আজি কোনো ধৰণৰ ভক্তসকলে কষ্ট পায় ইমান আৰু ভিতৰ ভাগ ইমান ধুনীয়া ইমান পবিত্ৰ মেইন ভিতৰতে মানে কেমেৰা কৰিব নিদিয়ে আমি বাহিৰৰ পৰা অকণমান কৰিছোঁ মেইন লিংগ ভাগ দেখাব নিদিয়ে আমি বাহিৰৰ পৰা কৰিছোঁ আমি পূজা ভাগ দি আহিলোঁ তাৰপিছত ওলাওঁতে কৰিলোঁ অলপ ভিডিঅ' আপোনালোকে ইয়াৰ পৰা আপোনালোকে সেৱা কৰিব ভগৱানক বাবাক যি বিচাৰে বাবাই সকলোৰ মনোকামনা পূৰ্ণ কৰক আৰু কয়ে নহয় ভোলে বাবা সকলোৰ মংগল কৰে আৰু সঁচা কথা ক'ব গ'লে মই মানে শিৱ বাবাক বহুত বেছি মানুহ
মই মানে বাবাক যিটো কওঁ সেইটো মই সদায় ফলেই আৰু মোৰ কাৰণে সদায় মানে বাবা মানে কি ক'ম আৰু মই সৰুৰ পৰা মই যেতিয়া ক্লাছ 4ৰ পৰা শিৱৰাত্ৰি পালন কৰিছোঁ 3 দিন মই ব্ৰত কৰিছিলোঁ মানে এদিন সংযম কৰিছিলোঁ মাজত এদিন ব্ৰত কৰিছিলোঁ পিছদিনাহে ব্ৰত ভাঙিছিলোঁ মায়ে মোক তেনেকৈ শিকাইছিলে এতিয়া বিয়াৰ পিছত মই এদিনহে ব্ৰত ৰাখোঁ মানে মোৰ শাহুমাই কৈছে যে মানে বিয়া হোৱাৰ পিছত ইমান ব্ৰত কৰিব নাপায় তথাপি মই এদিন ৰাখোঁ কিন্তু মই বিয়া হোৱাৰ আগত সঁচা কথা ক'ব কৈছোঁ 3 দিনকৈ ব্ৰত কৰিছিলোঁ মানে 3 দিনৰ দিনাহে ব্ৰত ভাঙোঁ মানে ইমানেই ভাল পাওঁ মই তেওঁক শিৱ বাবাক কিয় ভাল পাওঁ মই নাজানো সৰুতে যেতিয়া মোৰ ওচৰত বা পেহীহঁতে মানে দেখোঁ শিৱ পালন কৰে ব্ৰত পালন কৰে তেতিয়া মানে কৰিছিলোঁ তাৰপিছত মায়ে যেতিয়া দেখিছিলে যে মই কৰিব পাৰিছোঁ তেতিয়া মায়ে শিকাইছিলে যে এনেকৈ কৰিবি তেনেকৈ কৰিবি তো মই তেনেকৈয়ে পালন কৰিছিলোঁ তো মই সেই বাবাৰ প্ৰতি ভক্তিটো মোৰ বহুত বেলেগ সৰুৰ পৰাই আৰু সেইকাৰণে বাবাই মোক আজিলৈকে বিপদত পৰিব দিয়া নাই ধুনীয়াকৈ লৈ গৈ আছে আগলৈও এনেকৈয়ে লৈ যাওঁ বহুত একো নালাগে বাবাৰ মই সদায় কওঁ ভগৱানক শিৱ বাবাক মই সদায় কওঁ মোৰ বহুত কিবা কিবি নালাগে সদায় ধুনীয়াকৈ তুমি মোক আগবঢ়াই লৈ যাবা এই সংসাৰখনত যেতিয়া আছোঁ কোনো বিপদ আপদ নপৰাকৈ ধুনীয়াকৈ লৈ যাব মোৰ সেইটোৱেই লাগে আৰু সেই তলৰ ভাগত চাওক মানুহবিলাকে জিৰণি লৈ আছে বহুত সুবিধা কৰি দিছে আৰু চব বস্তু ছিষ্টেমেটিক ভাল লাগিছে ইয়াৰ পৰা অহাৰ পিছত অকণমান লাইন ধৰিছোঁ তাত মই প্ৰসাদ দিছে প্ৰসাদ ল'লোঁ আমি লাইনতে আৰু মানুহবোৰ ইয়াতে জিৰণি লৈ অকণমান জিৰণি লৈছে তলত ধুনীয়াকৈ ইয়াতে প্ৰসাদ দিছে চবকে মানে চব বস্তু ছিষ্টেমেটিক ভাল লাগিছে তাৰপিছত ইয়াতে চাকি জ্বলাইছোঁ চাকি ধূপ ইয়াতে জ্বলাইছোঁ আহি পেলাই মেইন ইয়াতে মহামৃত্যুঞ্জয় যজ্ঞ হয় ইয়াতে আমি চাকি বন্তি জ্বলাইছোঁ আৰু বহুত মহত্ব আছে আমাৰ এই মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ বহুত মহত্ব আছে আৰু বহুত প্ৰাচীন কালৰ কথা ইয়াতে যোন বাবা আছিলে তেওঁ মানে ইয়াতে কিবা তলৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰত মানে মহামৃত্যুঞ্জয় যিখিনি যজ্ঞ হৈছিল বহুত প্ৰাচীন কালত সেই মাটি খান্দোতে এইখিনি ওলাইছিলে তেতিয়াৰ পৰা সেইখিনি মন্দিৰ স্থাপন কৰা হ'ল আৰু নাম দিয়া হ'ল মহামৃত্যুঞ্জয় মন্দিৰ এই মন্দিৰ ভাগৰ বহুত কাহিনী আছে জানা শুনা মানুহে ক'ব পাৰিব মই ইমানখিনি বিশেষ নাজানো মোৰ আমাৰেও জানি কিয় তাৰ কমিটিৰ লগত জড়িত হৈ আছিলে যেতিয়া প্ৰথম মানে মহামৃত্যুঞ্জয় মন্দিৰ স্থাপন হৈছিলে ডাঙৰকৈ যেতিয়া বনাইছিলে তেতিয়া আমাৰ তেওঁলোকে জানিছিলে কথাবোৰ অকণমান তেতিয়া গৈছিলে সেইটো কমিটিত আছিলে গৈছিলে এতিয়া বৰ্তমান নাই তেওঁলোকে এইটো কমিটি এতিয়া বেলেগ হ'ল ভগৱান আছে তেতিয়া ভলেণ্টিয়াৰ কৰিছিলে তাত তেতিয়া জানিছিলে কথাবোৰ বাইপাছ পাই গ'লোঁ বাইপাছৰ পৰা বেছি দূৰ সোমাব নালাগে এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু বতৰটো দেখিছে কি ধুনীয়া এতিয়া আমি ঘৰলৈ গৈ আছোঁ এই মন্দিৰভাগ স্থাপন কৰিছিলে শ্ৰী ভৃগুগিৰি মহাৰাজ তেওঁৱে পাইছিলে সেই মৃত্যুঞ্জয় মন্দিৰৰ যিখিনি যজ্ঞ হৈছিলে সেই প্ৰাচীন কালত তেওঁ পাইছিলে সেই বস্তুখিনি মাটিৰ তলত আৰু তেওঁৰ দ্বাৰাই স্থাপন হৈছিলে আৰু তেওঁৰ মূৰ্তিভাগ ধুনীয়াকৈ বনাই থোৱা আছে আপোনালোকে চাব আৰু বহুত মানে কাহিনী আছে এইখিনি কাহিনী মই ভালকৈ নাজানো কেতিয়াবা যদি জানো কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম দেই আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ আজি বতৰটো ইমান ভাল বহুত ভাল লাগে নামটো শুনিবলৈহে কিবা লাগে কঠীয়াতলি কিন্তু জেগাটো বহুত ধুনীয়া চাওকচোন কিমান ধুনীয়া লাগিছে এই চাওক ভিউ আমাৰ ঘৰৰ ওচৰত কিমান ধুনীয়া পাহাৰ এয়া আমাৰ ঘৰৰ ওচৰত শিৱ মন্দিৰ ইয়াত ডাঙৰ শিৱলিংগ যে আছে এয়া এইখিনি আমাৰ ওচৰত ঘৰ আমাৰ গলিটো দেখাই আছোঁ ইয়াৰ পৰা ৰ'ব আমাৰ একদম ৰাস্তাৰ লগতেই ঘৰ আমাৰ ঘৰটো এই বিল্ডিংটোৰ কাষতে গলিটো যে আছে সেইটো এইটো আমাৰ ঘৰৰ 2 নম্বৰ ঘৰটো বিল্ডিঙৰ পিছত কি ধুনীয়া ভিউ চাব আমাৰ ঘৰৰ বেক চাইড বহুত ধুনীয়া ভিউ মানে আমাৰ কঠীয়াতলি একদম আল্টিমেট খুব ধুনীয়া জায়গা এইখিনি শংকৰদেৱ স্কুল এইয়া শংকৰদেৱ স্কুল কিমান ধুনীয়া আমাৰ জায়গাটো ইয়া অলপ পাৰ হৈ গ'লে ৰেংবেং য'ত ভলবম হয় ব'লা বহুত ধুনীয়া আমাৰ কঠীয়াতলি এইটো আমাৰ ঘৰৰ বেক চাইড আজিকালি আমাৰ ঘৰৰ চাইডত বহুত মানুহ মানে বহুত আমাৰ পিনে গলি এইখিনিত নাই আমাৰ ঘৰৰ এইপিনে দেখা নাপায় পাহাৰটো ভালকৈ দেখা পায় এইখিনিৰ পৰা বেছি ধুনীয়া হয় ভিউটো এয়া শংকৰদেৱ স্কুল হিয়ামনুৰ স্কুল ইয়াৰ পৰা আৰু অলপ গ'লে হিয়ামনুহঁতৰ ইংলিছ মিডিয়াম স্কুলখন চেণ্ট থমাছ ইংলিছ স্কুল
চাওক কি ধুনীয়া পাহাৰ কি ধুনীয়া ভিউ যদি ইয়াতে টেঙাপানী আছে পিকনিক প্লেচ ঠাণ্ডাৰ দিনত বহুত ধুনীয়া পিকনিক প্লেচ আছে ইয়াতে আমাৰ এতিয়া ইপিনেদি এনেকৈ গৈ গৰমত টেঙাপানীত গা ধুবলৈ আহে ন হয় আমিতো যাওঁৱেই কেতিয়াবা কেতিয়াবা ফলছত ৱাটাৰ ফলছ আছে যে তাত এতিয়া এনেকৈ ঘূৰি এতিয়া আমাৰ ঘৰ পাই যাম অলপ গ'লে কি গাড়ী আহি আছে বাইক আহি আছে এয়া এনেকৈ বেক কৰি তাৰপিছতে আমাৰ গলি পাই যাম এতিয়া আমি ওপৰেদি আহিছিলোঁ এতিয়া আমি তলেদি গৈ আছোঁ আমাৰ ঘৰলৈ আমাৰ ঘৰ একদম ইজি আমাৰ একদম মেইন কঠীয়াতলী ৰাস্তাৰ লগতে ঘৰ এতিয়া আমাৰ গলি এই ছাগলীকেইটা যে আছে এইটো আমাৰ গলি ছাগলীকেইটা ৰখি থকাটো এইটো আমাৰ গলি গৈ মেলি আমাৰ 2 নম্বৰ লেফ্ট ছাইডত 2 নম্বৰ ঘৰটো আমাৰ এইটো হ'ল বিনয় খুৰাহঁতৰ ঘৰৰ গুদাম গেলামালৰ দোকান আছে বহুত গুদাম এইটো হ'ল আমাৰ খুৰীহঁতৰ ঘৰ এইটো হ'ল আমাৰ ঘৰ এইটো হ'ল আমাৰ গ্ৰেজ গাড়ী থোৱা এইটো আমাৰ ঘৰ এতিয়া নামো ঘৰলৈ সোমাওঁগৈ আৰু তালা চালা খুলি